বৰদিন বুলি ক'লেই মনলৈ আহে প্ৰেম, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী কথা। আৰু বৰদিন বুলি ক'লেই মনলৈ আহে শ্বিলঙৰ কথা। চৌদিশে গুঞ্জৰিত হৈ উঠে কেৰলৰ ধ্বনি, চৌদিশে বিৰাজ কৰে আনন্দময় পৰিৱেশ। বৰদিন বুলি ক'লেই শ্বিলঙৰ কথাই সুকীয়া। বৰদিনৰ মাদকতা বিচাৰি আমি প্ৰাগ নিউজ উপস্থিত হৈছোঁ শ্বিলঙত। আমাৰ এই বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰোত মই ববিতা গগৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰো বৰদিন বিশেষ শ্বিলঙৰ পৰা। কোনো এটা বছৰৰ 25 ডিচেম্বৰৰ দিনটোতেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। জেৰুজালেমৰ বেথলেহেমত এটি গোহালিত মাতৃ মেৰীৰ গৰ্ভত দৈৱ আশীৰ্বাদ গ্ৰহণ কৰিছিল যীশুৱে। জনশ্ৰুতি অনুসৰি প্ৰায় 4 পৰা 6 খ্ৰীষ্টপূৰ্বত যীশুৰ জন্ম হৈছিল। পৃথিৱীৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰাৰ নিমিত্তে ঈশ্বৰে প্ৰভু যীশুক এই ধৰালৈ পঠিয়াই দিয়া বুলিও এক প্ৰবাদ আছে। অৱশ্যে যীশুখ্ৰীষ্টৰ জন্মৰ সময়ক লৈ লিখিত কোনো সঠিক তথ্য পোৱা নাযায়। তথাপিও সমগ্ৰ বিশ্বত প্ৰতি বছৰে বৰদিনৰ দিনটোত আটকধুনীয়াকৈ সজাই তোলা হয় প্ৰতিটো গীৰ্জাঘৰ। গীৰ্জাই গীৰ্জাই ভক্তসকলে গাব যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনা, গুঞ্জৰিত হ'ব কেৰলৰ ধ্বনি। বৰদিন মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ যদিও জাতি ধৰ্ম নিৰ্বিশেষে আজিকালি সকলোৱে বৰদিন উৎসৱটি উলহ মালহেৰে পালন কৰা দেখা যায়। শ্বিলং বুলি ক'লেই প্ৰথমে আমাৰ মনলৈ আহে পুলিচ বজাৰৰ কথা। কিন্তু পুলিচ বজাৰৰ পৰিৱেশ এতিয়া বিৰদি বাট নোপোৱা অৱস্থা। কিয়নো কেৱল মেঘালয়ৰ বাসিন্দাই নহয়, কেৱল দেশৰ বাসিন্দাই নহয়, বিদেশৰ পৰাও পৰ্যটক আহি ভিৰ কৰিছেহি শ্বিলঙত। কিয়নো সন্মুখত বৰদিন, আৰু বৰদিন বুলি ক'লেই ইজনে সিজনক উপহাৰ দিয়া, নিজে নতুন কাপোৰ পিন্ধা পৰম্পৰা আছে। আৰু সেই পৰম্পৰা অনুসৰিয়ে এতিয়া বজাৰ ভিৰ কৰিছে বিভিন্নজনে। আমি পুলিচ বজাৰত উপস্থিত আছোঁ শ্বিলঙৰ, আৰু বিভিন্নজন লোকৰ সৈতে আমি কথা পাতি আছোঁ। मैं यहीं से हूँ, एक्चुअली मैं आसाम से हूँ, लेकिन यहाँ रहती हूँ बहुत साल से, अभी 15-20 साल से ही रहती हूँ। आसाम से हूँ मैं। ये आप आसाम से है, लेकिन आप 15-20 साल से शिलोंग में रह रहे हैं। मतलब क्या डिफरेंस है? आसाम में भी क्रिसमस सेलिब्रेशन किया जाता है और शिलोंग बहुत है, बहुत यहाँ पे बहुत ही आपको स्पेशल और बहुत अलग दिखाई देगा जो आसाम में है वहाँ से, क्योंकि यहाँ पे बहुत सारा क्रिसमस को बहुत ही ज्यादा इम्पोर्टेंस देते हैं। हाँ, क्रिश्चियन लोग हैं, बहुत सारा है, बहुत हाँ, सारा, हाँ, हर एक जाति में आपको मिलेगा, हर एक जाति में। और बहुत ही खूबसूरती, आपको शाम तक रुकना चाहिए मुझे लगता है, तो आपको खूबसूरती शाम को ही मिलेगा। हाँ ठीक। বৰদিন বুলি ক'লে মনলৈ কি আহে? সান্তা ক্লজৰ কথা, আৰু সান্তা ক্লজৰ সেই উপহাৰবোৰৰ কথা মনলৈ আহে। আমাৰ সৈতে সান্তা ক্লজ আছে, আমি কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। इस बार क्रिसमस में सांता क्लॉज क्या गिफ्ट देंगे? इस बार देगा गिफ्ट, चॉकलेट देगा। हाँ। गिफ्ट है, हाँ, दिया है, खिला भी होगा। आप लोग गिफ्ट चॉकलेट गिफ्ट दे रहे हैं हाँ, चॉकलेट। बच्चों को या बच्चों बड़े को भी? नहीं, बच्चों को भी, बड़े को भी, बच्चे बड़े सबको दे रहे हैं। सब। Merry, merry,
সৈতে ওতঃপ্ৰোতভাৱে জড়িত খ্ৰীষ্টমাছ ট্ৰী আৰু মোৰ পিছফালে এইসমূহ খ্ৰীষ্টমাছ ট্ৰী দেখিবলৈ পোৱা গৈছে আৰু শ্বিলঙৰ বজাৰত এতিয়া চৌদিশে এনেধৰণৰ খ্ৰীষ্টমাছ ট্ৰী উপলব্ধ আৰু এইসমূহ খ্ৰীষ্টমাছ ট্ৰী ঘৰত লৈ যোৱা হয় আৰু ৰং বিৰঙী লাইটেৰে উজ্বলাই তোলা হয় এই খ্ৰীষ্টমাছ ট্ৰী আৰু এই খ্ৰীষ্টমাছ ট্ৰীৰো ইতিহাস আছে আৰু যি ব্যৱসায়ী আছে আমি ব্যৱসায়ীৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম যে এই খ্ৰীষ্টমাছ ট্ৰীসমূহৰ দামনো কিমান कैसा दाम है एक क्रिसमस ट्री का वो अलग अलग था अलग अलग है स्टार्टिंग कैसे हमको स्टार्टिंग वो स्टार्टिंग वो ये 2000 2000 से कितने तक है 40,000 तक है लाइट वगैरह इधर से लगा के देते हैं ना मतलब 2000 से 40,000 तक है कैसा मतलब सेल कैसा है ठीक ही है ঠিক তেওঁ কৈছে যে ব্যৱসায়ী 2,000 টকাৰ পৰা এইডালৰ দাম হ'ল 2,000 টকা আৰু 40,000 টকা পৰ্যন্ত আছে মই 32,000 টকীয়া এডাল খ্ৰীষ্টমাছ ট্ৰী দেখুৱাম প্ৰাগ নিউজৰ দৰ্শকসকলক এইডাল হ'ল 32,000 টকা খ্ৰীষ্টমাছ ট্ৰী দাম লিখা আছে 32,000 টকা আৰু এইডাল পিংক কালাৰ দেখিবলৈ পোৱা গৈছে পিংক কালাৰ 14,000 টকা আৰু ঠিক তেনেধৰণে এয়া 26,000 টকীয়া খ্ৰীষ্টমাছ ট্ৰী দেখিবলৈ পোৱা গৈছে এই সৰু সৰু লেম্পবোৰ লগোৱা হৈছে আৰু অতি আটক ধুনীয়াকৈ সজাই তোলা হৈছে আৰু এয়া আমি দেখুৱাইছোঁ এইডাল খ্ৰীষ্টমাছ ট্ৰী 23,000 টকাৰো আছে 32,000 টকাৰো আছে মুঠতে বিভিন্ন ধৰণৰ খ্ৰীষ্টমাছ ট্ৰী এতিয়া শ্বিলঙৰ বজাৰত উপলব্ধ 2,000 টকাৰ পৰা 40,000 টকা পৰ্যন্ত বৰদিনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সান্তা ক্লজ আৰু ক্ৰিছমাছ ট্ৰী আচলতে সান্তা ক্লজৰ পূৰ্বৰ নাম আছিল ছেইণ্ট নিকোলাছ পাছলৈ ই হৈ পৰিল সান্তা ক্লজ হিচাপে সান্তা ক্লজক ছেইণ্ট নিকোলাছৰ এটা ৰূপ বুলি গণ্য কৰা হয় দৰাচলতে ছেইণ্ট নিকোলাছৰ সৰুৰে পৰা প্ৰভু যীশুৰ ওপৰত গভীৰ বিশ্বাস আছিল তাৰ পিছত তেওঁ ডাঙৰ হৈ খ্ৰীষ্টান ধৰ্মৰ যাজক আৰু পিছলৈ বিশ্বপ হৈছিল ছেইণ্ট নিকোলাছে শিশুক বহুত ভাল পাইছিল যাৰ বাবে তেওঁ আৰ্ত শিশুক উপহাৰ দিবলৈ গৈছিল সান্তাই সদায় মাজনিশা সকলোকে উপহাৰ দিছিল কাৰণ তেওঁ নিজৰ পৰিচয় সকলোৰে আগত প্ৰকাশ কৰিব বিচৰা নাছিল তেতিয়াৰ পৰাই ছেইণ্ট নিকোলাছ পৰিচিত হৈ পৰিছিল সান্তা ক্লজ হিচাপে অৱশ্যে এই সন্দৰ্ভত আৰু অধিক তথ্য থাকিব পাৰে আনহাতে খ্ৰীষ্টমাছ ট্ৰীৰো আছে এক ইতিহাস আচলতে খ্ৰীষ্টমাছ ট্ৰীৰ সন্দৰ্ভত বহু ধৰণৰ বিশ্বাস প্ৰচলিত এটা বিশ্বাস অনুসৰি ইয়াক আৰম্ভ কৰিছিল 16 শতিকাৰ খ্ৰীষ্টান সংস্কাৰক মাৰ্টিন লুথাৰে 24 ডিচেম্বৰ সন্ধিয়া মাৰ্টিন লুথাৰে বৰফৰ অৰণ্যৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতেই এজোপা চিৰসেউজ গছ দেখিছিল গছৰ ডালবোৰ চন্দ্ৰৰ পোহৰেৰে জিলিকি উঠিছিল ইয়াৰ পিছত মাৰ্টিন লুথাৰেও নিজৰ ঘৰত এই চিৰসেউজ বৃক্ষজোপা ৰোপণ কৰি সৰু সৰু মমবাতিৰে সজাইছিল ইয়াৰ পিছত যীশুখ্ৰীষ্টৰ জন্মদিনৰ সন্মানাৰ্থে তেওঁ এই চিৰসেউজ গছজোপাক সজাই মমবাতিৰ পোহৰেৰে এই গছজোপা আলোকিত কৰিছিল বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই বৰদিনৰ বৃক্ষৰোপণৰ পৰম্পৰা আৰম্ভ হৈছিল খ্ৰীষ্টমাছ উপলক্ষে বজাৰ ভৰি পৰে বিভিন্ন ৰং বিৰঙী কেকেৰে আৰু এয়া দেখিবলৈ পোৱা গৈছে খ্ৰীষ্টমাছ উপলক্ষে খ্ৰীষ্টমাছ স্পেচিয়েল আচলতে কেক আৰু বিভিন্ন ধৰণৰ ভেৰাইটিজ কেক আছে আৰু য'ত খ্ৰীষ্টমাছৰ বাবে তেওঁলোকে ধুনীয়াকৈ সজোৱা হৈছে আৰু যি ব্যৱসায়ী আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম ये क्रिसमस के लिए बनाया है क्या हाँ क्रिसमस के लिए बनाया क्या मतलब अलग रहता है इसमें इसमें सबसे स्पेशल रहता है ये न्यू ब्लैक फॉरेस्ट है बहुत अच्छा है बहुत टेस्टी और नॉर्मल ब्लैक फॉरेस्ट भी है वहाँ पर कॉन्फ्रेंट में वो भी अच्छा है लेकिन न्यू ब्लैक फॉरेस्ट इसलिए कि ये अच्छा से बनाया ये मतलब क्रिसमस के लिए अच्छा से तरीके से बनाया ये क्रिसमस का कलर मतलब क्रिसमस का जो कलर है वो कलर इसमें केक में दिया जाता है ना क्रिसमस के जैसे 2021 से स्टार्टिंग होता है स्टार्ट हो जाता है स्टार्ट हो जाता है खरीदने मतलब शुरू कर देते हैं 21 से
অঁ হয়, তেওঁলোকে কৈছে যে ব্যৱসায়ী কৈছে 21 তাৰিখৰ পৰাই আৰম্ভ কৰি দিয়ে। তেওঁলোকে এনেধৰণৰ খ্ৰীষ্টমাছ স্পেচিয়েল যিসমূহ কেক আছে সেইসমূহ কেক ক্ৰয় কৰিবলৈ তেওঁলোকে আৰম্ভ কৰে। People singing songs of good cheer, Christmas is here. বৰদিন উপলক্ষে এতিয়া শ্বিলঙৰ মিঠাই বিপণীসমূহ ভৰি পৰিছে, কাৰণ সন্মুখত বৰদিন আৰু ইয়াকে লৈ যথেষ্ট ব্যস্ততাও বাঢ়িছে আৰু হাঁহি বিৰিঙিছে এক প্ৰকাৰ ব্যৱসায়ীৰ মুখত, কাৰণ পূৰ্বতকৈ বিক্ৰী তেওঁলোকৰ ভাল হৈছে। কেনেকুৱা মানে খ্ৰীষ্টমাছ কেনেকুৱা স্পেচিয়েল ইয়াতে মানে বেছি আমাৰ কেক বিস্কুটতে বেছি হয়, মানে মিঠাইটো ইমান নচলে খ্ৰীষ্টমাছত। খ্ৰীষ্টান দিলে কেকটো অলপ বেছি লয় আৰু চলি আছে। মানে কাপোৰ বজাৰো হয়, কেকৰো হয়, মানে খ্ৰীষ্টমাছ উপলক্ষে কেক বিস্কুট আৰু কাপোৰবিলাক হয়। মিঠাইটো ইমান নচলে, ইমান মিঠাই নচলে, কেক আৰু বিস্কুট আৰু এইবোৰে বেছি চলে নহয় জানো? মানে খ্ৰীষ্টমাছৰ চেলিব্ৰেশ্যন 10 দিন পূৰ্বৰ পৰা আৰম্ভ হৈ যায় নেকি শ্বিলঙত? 10 দিনৰ পৰা আৰম্ভ। 10 দিন পূৰ্বৰ পৰা মানে খ্ৰীষ্টমাছ, মানে 10 দিন আগৰৰ পৰা খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন আৰম্ভ হৈছে শ্বিলঙত ন? যিহেতু আপুনি অসমৰ হয়, কেনেকুৱা ডিফাৰেঞ্চ দেখা পাইছে মানে শ্বিলঙৰ বৰদিন আৰু অসমৰ বৰদিন? অসমতো ভালেই লাগে অসমীয়া যদি, কিন্তু শ্বিলঙতো ভাল লাগে। আপোনাৰ এই ডিচেম্বৰ মাহটোত বেছি ভাল লাগে। বাহিৰতো সজাইছে, দেখা পাইছে আপোনালোকে। আমি অকণ ডেক'ৰেশ্যন কৰিছোঁ, চবেই কৰে সেনেকুৱা, আৰু বিক্ৰীও ভাল হয় সেনেকুৱা। আৰু টুৰিষ্ট অকল টুৰিষ্ট ইয়াৰে নে খ্ৰীষ্টমাছ স্পেচিয়েল? বাহিৰৰো আহে, ৱেষ্ট বেংগলৰ পৰা আহে, বাহিৰৰো আহে, দিল্লী মুম্বাইৰ পৰা আহে, অসমৰো আহে। কিছুমান চাব আহে, আমাৰ অসমৰ বিলাক চাব আহে, ৰাতিপুৱা আহি সন্ধিয়া গুচি যায় এনেকুৱা। মানে কেনেকুৱা খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন শ্বিলঙত চাবলৈ আহে ন অসমৰ পৰা? দিল্লীৰ পৰাও আহে, দিল্লী মুম্বাই সকলৰ পৰা আহে ন? মুঠতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। মানে এনে ফৰেইন টুৰিষ্টো আহে নেকি? ফৰেইন আহে ইয়াত, কাৰণ খ্ৰীষ্টানটো তেওঁলোক বাহিৰৰ পৰা আহে, খ্ৰীষ্টমাছত আহে। বৰদিন উপলক্ষে এয়া শ্বিলঙৰ বজাৰৰ পৰিৱেশ। চাৰিওপিনে কেৱল গ্ৰাহক, মাথো গ্ৰাহক, কাৰণ বৰদিন উপলক্ষে সকলোৱে এযোৰ নতুন কাপোৰ পিন্ধে, আত্মীয় স্বজনকো উপহাৰ দিয়ে, আৰু সেইকাৰণে এতিয়া শ্বিলঙৰ বজাৰত যথেষ্ট ভিৰ। আমি ব্যৱসায়ীৰ সৈতে, তেওঁলোকে যথেষ্ট ব্যস্ত, কিন্তু তথাপিও আমি ব্যৱসায়ীৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। कैसा सेल कैसा है? सेल तो ठीक ही है, अभी क्रिसमस का टाइम है, इतना जितना एक्सपेक्ट किया उतना तो नहीं है, लेकिन ठीक ठाक है, चलो चलता है। पहले से मतलब सेल कम हो गया या ज़्यादा हुआ है? सेल तो कम हुआ पहले से कम हुआ, ऑनलाइन ज़्यादा है। ओके, ऑनलाइन की वजह से ना? ऑनलाइन ज़्यादा है, पहले क्रिसमस के समय बहुत सेल होता था, मतलब इस सेल होता था, लेकिन इतना अभी उतना नहीं है जितना पहले होता था। पहले होता था। ऑनलाइन ज़्यादा हो गया, ऊपर से लोगों का खर्चा बहुत हो गया ना। हाँ, खाली ये नहीं है, बहुत सारे खर्चा हो गया, तो इसकी वजह से सबका सेल डाउन है। তেওঁ কৈছে যে মানুহৰ আজিকালি খৰচো বাঢ়িছে, লগতে অনলাইন শ্বপিঙৰ কাৰণে সকলোৱে আজিকালি বজাৰত আহিবলৈ তেওঁলোকে অসুবিধা পায়। অনলাইনতে তেওঁলোকে যিহেতু কাপোৰসমূহ কিনে, আৰু সেইকাৰণে বজাৰত পূৰ্বৰ তুলনাত বিক্ৰী কমিছে বুলি উল্লেখ কৰিছে শ্বিলঙৰ ব্যৱসায়ী। বৰদিন উপলক্ষে এতিয়া বজাৰত নানান ডিজাইনৰ কাপোৰ, এয়া আমি দেখুৱাইছোঁ, বিভিন্ন ডিজাইনৰ ড্ৰেছ আছে, বিভিন্ন ডিজাইনৰ চুৱেটাৰ আছে, চাৰিওপিনে জেকেট আছে, স্কাৰ্ট আছে, মুঠতে বিভিন্ন ভেৰাইটিজ ডিজাইনৰ কাপোৰেৰে এতিয়া ভৰি পৰিছে শ্বিলঙৰ পুলিচ বজাৰ। कैसा सेल है मतलब क्रिसमस के? मीडियम है, इतना तो ये नहीं है। हम लोग का तो आपको फुटपाथ भी चला गया, उसका लिए सेल भी कुछ मार खाएगा।
क्यों कम हुआ है पहले से? पहला से तो ये नहीं है ना, दुकान ज़्यादा नहीं है, उसमें ज़्यादा दुकान होने से कस्टमर भी ज़्यादा जमा होता है, हाँ। तो सारी तरफ से ही लेता है ये। दाम बढ़ जाता है क्या क्रिसमस के समय कपड़ा का? नहीं, सब दाम बढ़ता नहीं है। आदमी का सोच विचार है कि सभी दाम बढ़ गया क्रिसमस में अच्छा फैशनेबल सामान आता है और थोड़ा दाम होता है, वही है। कहाँ से आता है सामान? सामान तो दिल्ली से, कलकत्ता से, लुधियाना से। Gaily they ring while people sing songs of good cheer. Christmas is here. হয়, এতিয়া শ্বিলঙৰ বজাৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ আৰু বন্ধু বৰ্গৰ সৈতেও আহিছে। হেল্ল', मेरी क्रिसमस इन एडवांस। मेरी क्रिसमस कैसा शॉपिंग कैसा चल रहा है? अच्छा चल रहा है। अच्छा चल रहा है। आप शिलोंग से ही है? जी शिलोंग से ही है। आप भी शिलोंग से ही है? कैसा मतलब सेलिब्रेशन शिलोंग का सब मतलब फेमस है? हाँ, बहुत फेमस है, बहुत ही लाइवली होता है यहाँ पे क्रिसमस का टाइम। हम लोग यहाँ पे मतलब यहाँ पे बॉर्न एंड ब्रॉट अप है, अभी फिलहाल असम में पढ़ते हैं, बट क्रिसमस के लिए यहाँ पे आ गए हैं। मतलब অসমত পঢ়ি আছে, অসমীয়া ক'ব জানে তাৰমানে? অলপ অসমীয়া ক'ব জানে। তেওঁ শ্বিলঙত জন্ম হৈছে, কিন্তু তেওঁলোকে অসমত পঢ়ি আছে আৰু অসমীয়া ক'বলৈ ভালকৈ জানে, আৰু সেইকাৰণে আমি অসমীয়াত কথা পাতোঁ। মানে অসমত ইমান নহয় আৰু যিমান মানে শ্বিলঙত হয়, কাৰণ ইয়াতে খ্ৰীষ্টিয়ান লোক বেছি, হয়নে নহয়? হয় লাষ্ট ইয়াৰ অসমত আছিলোঁ, কিন্তু ইমান লাইভলি নাই হোৱা নাছিল। ইয়াতে মানে একদম চাৰিওপিনে লাইট, মিউজিক, বহুত ভাল চেলিব্ৰেশ্যন হয় আৰু মনটো ভাল লাগি থাকে ন এইকেইটা দিন। শ্বপিং কৰা যায় বহুত, কৰা হ'লে বেষ্ট শ্বপিং টাইম। আমাৰ সৈতে আছে শ্বিলঙৰ এটা পৰিয়াল, আৰু ক্ৰিছমাছটো তেওঁলোকে কেনেকৈ উদযাপন কৰে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। আৰু ফাৰ্ষ্ট অফ অল, মেৰি ক্ৰিছমাছ। Same to you. Beyond celebration, what message of Christmas do you think is most relevant for today's society? The message for today's societies and the Christmas is that we have to celebrate Christmas with the conception of remembering that Jesus Christ has come to this world to save us. And it is our duty to celebrate in a good, positive way, loving each other, respecting each other. एक दूसरों को मतलब respect करना चाहिए, और फिर भी like the celebration this year. प्यार से रहना चाहिए, प्यार से रहना चाहिए। हाँ, प्यार से रहना चाहिए एक दूसरे को। और एक बात जो ध्यान से मतलब याद होना चाहिए कि we celebrate Christmas because of Jesus Christ was born. We as a Christians we believe. So no matter the other people were from different religions, but still we have to welcome them if they come to our homes for celebrating Christmas with us. And I wish you Merry Christmas, Pragnis, especially to you. Thank you. Thank you so much. Sawa man Krishna, Ali ko lok ta, haying mari ngin ya shong. Ngin rai but ngin tu wai, ngin ya ro ya utrai. Ngin tam lai ki jikan. বৰদিন উদযাপনৰ কাৰণে শ্বিলঙৰ কথাই সুকীয়া, আৰু আমি বৰ্তমান উপস্থিত হৈছোঁ বিজেপিৰ স্পোক্স পাৰ্চন মাৰ খাৰকাৰাঙৰ ঘৰত। আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। ফাৰ্ষ্ট অফ অল ছাৰ, মেৰি ক্ৰিছমাছ ইন এডভান্স। क्रिसमस सेलिब्रेशन, यूनिक सेलिब्रेशन के लिए फेमस है शिलोंग। क्या अलग है इसमें? Of course, it's not खाली शिलोंग की बात। First of all, I'd like to मेरा मौका दे दें आपको, हम लोग आपका व्यूअर्स सबको मेरी क्रिसमस इन एडवांस हम लोग दे मिलता, हम लोग का फैमिली की तरफ से उनको सबको मेरी क्रिसमस एंड फॉर कमिंग न्यू ईयर। एंड शिलोंग में यूनिक है, ऐसा है कि शिलोंग में 70% पॉपुलेशन में शिलोंग में पूरा क्रिश्चियंस है ना, गारुल्स जो भी खासियत भी,
और इसलिए 70% में तो सबसे मतलब क्रिसमस फेस्टिवल होने से सबसे बड़ा फेस्टिवल होगा पूरा स्टेट के लिए। और सबसे यूनिक है दैट हर जगह में छोटा छोटा गांव के अभी जितना छोटा गांव में भी 100-200 आदमी होने से भी वहाँ में फेस्टिवल चल रहा है। तो दिस इज समथिंग यूनिक अबाउट मेघालय। एंड सबसे अब गार्डवेल्स का तरफ में जाने से भी उधर में भी छोटा छोटा गांव में पूरा लिट अप होता है। और एक बार में भी हम याद होता है टूरा में, टूरा डिस्ट्रिक्ट हेडक्वार्टर्स वेस्ट गार्डवेल्स के बारे में है। और उसी टाइम में एक बार में वो लोग का सबसे बढ़िया वाला लिट अप टाउन है एशिया का, हर एशिया में वो लोग द बेस्ट लिट अप टाउन इन एशिया एट वन पॉइंट ऑफ टाइम आई रिमेंबर। सो इसी से सब लिट अप एंड पीपल आल्सो दे यू नो दे वो लोग कोशिश करता है स्प्रेड करेगा ये जीसस का लव, और जीसस यहाँ में आया क्या के लिए, शांति के लिए और लव की स्प्रेड करने के लिए ना। इसी से बाजी में वो लोग कोशिश करता है स्प्रेड करने के लिए। क्रिसमस सेलिब्रेशन है इतने सालों में, मतलब क्या बदला है, मतलब सेलिब्रेशन में क्या मतलब चेंजेस आया है? चेंजेस हम लोग जाते हैं, हम लोग चौथा होने का टाइम में मतलब 10 साल ऐसा उसी टाइम में हम लोग सबसे एक तो चेंज हम देखता है उसी टाइम में कोई आर्टिफिशियल क्रिसमस ट्री है ही नहीं। ठीक है, तो हम लोग क्या करता है उसी टाइम में हम लोग गाड़ी लेता है और जंगल में तलाश करता है क्रिसमस ट्री, और उनके बाद में धीरे धीरे में फिर फॉरेस्ट डिपार्टमेंट से खरीद करता है। और अभी तो पूरा जितना क्रिसमस ट्री तो पूरा आर्टिफिशियल है और नेचुरल क्रिसमस ट्री नहीं है। और सब, और दूसरा चीज़ है जो चेंजेस हम देखता है, जो हम लोग छोटा होने का टाइम में तो हम लोग ये सांता क्लॉज के बारे में तो हम लोग सोचता है ये साई है, ठीक है, लेकिन अभी तो बच्चा को बात करने से लोग मालूम है कौन है सांता क्लॉज क्यों। और अभी तो इंटरनेट है तो बच्चा अभी बहुत स्मार्ट है, तो वो लोग अपना से वो लोग को पेरेंट्स ने बताने से भी वो लोग अपना से करने सकता है। तो ये फ्यू चेंजेस हम लोग देखता है। एंड हम लोग का शिलोंग सिटी इतना पहला में इतना लिट अप नहीं होता है, जो अभी इनिशिएटिव जो सरकारी लेता है इतना पहला में लिट अप नहीं होता है, लेकिन अभी बहुत बढ़िया है और हर जगह में लिट अप है। হয়, তেওঁ কৈছে যে আগতে আৰ্টিফিচিয়েল, এতিয়া চাৰিওপিনে আৰ্টিফিচিয়েল খ্ৰীষ্টমাছ ট্ৰী, কিন্তু আগতে তেওঁলোকে জংঘলত গৈ তেওঁলোকে খ্ৰীষ্টমাছ ট্ৰী বিচাৰি আনিছিলে। আৰু সান্তা ক্লজৰ কথা তেওঁ কৈছিলে, আগতে তেওঁলোকে সকলোৱে আচলতে সান্তা ক্লজৰ কথা গমেই পোৱা নাছিলে, ভগৱান বুলি ভাবিছিলে, কিন্তু এতিয়াতো সকলোৱে জানেই। আৰু এটা প্ৰশ্ন আমি তেওঁক কৰিব বিচাৰিম, ये टूरिस्ट मतलब कितना टूरिस्ट आता है मतलब क्रिसमस सेलिब्रेशन के समय में? नहीं, टूरिस्ट ज़्यादा होता है मेरे ख्याल से। हम लोग का 3-4 तो लोग दोस्त है जो होटल बिजनेस रन करता है, वो लोग बोला बिल्कुल रूम नहीं है ही नहीं। तो हर क्रिसमस का टाइम में हर बाहर वाला जो नॉन क्रिश्चियंस हैं वो लोग सेलिब्रेट करने मांगता क्रिसमस के लिए, तो क्यों क्रिस्तान नहीं होने से भी दूसरा रिलीजन में वो लोग सेलिब्रेट करने मांगता ना। तो कहाँ में जाएगा? शिलोंग में आएगा। शिलोंग में जो भी जगह है मेघालय में वो लोग यहाँ में आता है, इसलिए पूरा मेरे ख्याल से पूरा होटल क्या पूरा होटल बुक रहता है। मतलब पहले से ज़्यादा टूरिस्ट आता है क्या? पहले से ज़्यादा टूरिस्ट। अब पुलिस बाजार में दिखाने से उधर में हर जगह में भर्ती होता है टूरिस्ट लोग। एंड हम लोग का टूरिज्म डिपार्टमेंट में कोशिश करता है हाउ टू ट्राई टू वेलकम द टूरिस्ट इन अ प्रॉपर वे एंड कनेक्ट देम टुगेदर विद द क्रिसमस फेस्टिवल। मतलब ऐसे घरों में कैसे मतलब सेलिब्रेट किया जाता है क्रिसमस? सबसे ये फैमिली अफेयर है। मतलब गिरजा में तो पूरा बड़ा फीस है, ये तो क्रिसमस होने का बाद में उन्हें मतलब 26, 27, 28 इसी क्रिसमस का बाद में। लेकिन क्रिसमस का दिन में 25 में इट्स बेसिकली अब फैमिली अफेयर, फैमिली सेलिब्रेशन। एंड वे वन एक फैमिली में दूसरा वाला परिवार को घर में जाता है, और कोई नॉन क्रिश्चियन में हम लोग का घर में आएगा तो हम लोग एक साथ में सेलिब्रेट करता है। इट्स मेनली इट्स अ फैमिली अफेयर।
উপস্থিত আছোঁ শ্বিলঙৰ লাইমুখ্ৰা কেথেড্ৰেল চাৰ্চত। প্ৰায় 89 বছৰীয়া পুৰণি এই চাৰ্চটো। দূৰ দূৰণিৰ পৰা ভক্তসকল আহে এই চাৰ্চত। কেৱল মেঘালয়ৰ বাসিন্দাই নহয়, বিদেশৰ পৰাও পৰ্যটক আহে লাইমুখ্ৰা কেথেড্ৰেল চাৰ্চত। আৰু খ্ৰীষ্টমাছ বুলিলেতো কথাই সুকীয়া, সকলোৱে গীৰ্জাঘৰত আহে। কেৱল খ্ৰীষ্টিয়ান লোকসকল নহয়, জাতি বৰ্ণ ভাষা নিৰ্বিশেষ সকলোৱে আহে প্ৰভু যীশুখ্ৰীষ্টক আৰাধনা কৰে, প্ৰাৰ্থনা কৰে। এয়া দেখিবলৈ পাইছে অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে চাৰ্চটো। চাৰিওপিনে লাইট লগোৱা হৈছে। এইসমূহ সেউজীয়া গছত দেখিবলৈ পোৱা গৈছে যে লাইট লগাইছে, অতি ষ্টাৰ লগাইছে, অতি সুন্দৰ লগা হৈছে এই পৰিৱেশ। আৰু খ্ৰীষ্টমাছ বুলি ক'লেই শ্বিলঙৰ পথ উপপথ সকলোতে সেই একেই পৰিৱেশ। মুঠতে নানান ৰঙী বিৰঙী লাইটেৰে জিলিকি উঠে শ্বিলঙৰ ৰাজপথ। এয়া বৰ্তমান আমি দেখুৱাইছোঁ গীৰ্জাঘৰৰ পৰিৱেশ। গীৰ্জাঘৰত এতিয়া সন্ধিয়াৰ ভাগতো যথেষ্ট ভক্তগণৰ ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে আহিছে আৰু প্ৰভু যীশুখ্ৰীষ্টৰ আৰাধনাত ব্যস্ত হৈছে। লাইমুখ্ৰা কেথেড্ৰেল চাৰ্চত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে আৰু প্ৰভু যীশুখ্ৰীষ্টৰ আৰাধনা কৰে। আমাৰ সৈতে আছে বেংগলৰ এগৰাকী পৰ্যটক। কব आए थे आप शिलोंग? मैं तो आज ही आया है इधर। कैसा लगा है? बहुत अच्छा लगा है। अभी 5 दिन रुकेगा इधर। 25 दिसंबर में एंजॉय करके जाएगा। मतलब क्रिसमस की वजह से आप वेस्ट बंगाल से आए हैं। मतलब बहुत सुना होगा शिलोंग के बारे में, क्रिसमस के सेलिब्रेशन के बारे में, इसीलिए क्रिसमस के हम लोग प्राइवेटली इसलिए आया है, मतलब क्रिसमस के लिए। হয়, তেওঁলোকে খ্ৰীষ্টমাছৰ কাৰণেই পশ্চিমবংগৰ পৰা শ্বিলঙলৈ আহিছে, কাৰণ তেওঁলোকে বহুত শুনিছিলে শ্বিলঙৰ কথা। ये चर्च कैसा लगा है? ये बहुत पुराना तो बहुत अच्छा लगा है। इंडिया में ऐसा चार्ट मिलेगा नहीं, बहुत अच्छा लगा। सारा ये रोड पूरा लाइट से भरा हुआ है ना? बहुत एकदम परफेक्ट लग रहा है। आप कहाँ से हैं? हम यहीं से हैं, इंडिया से। हम लोग तो वेस्ट बंगाल से आया है। হয়, আৰু পৰ্যটক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। आप कहाँ से हैं? কলকাতা से ही আহে। তেওঁলোকেও কলকাতাৰ পৰা আহিছে। মুঠতে এয়া দেখিবলৈ পাইছে যে বিভিন্ন আচলতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিছে। পৰ্যটকে এতিয়া ভিৰ কৰিছে। आप कहाँ से हैं? मैं कोलकाता से हूँ। आप भी कोलकाता से हैं। कैसा लग रहा है यहाँ पे? मतलब ये बहुत फेमस है शिलोंग क्रिसमस के लिए, सेलिब्रेशन के लिए। ऐसा जो सोचा था वही मिला है ना? हाँ हाँ। आप क्या मेरा लड़का है हाँ हाँ, यहाँ पे आके बहुत अच्छा लग रहा है, इसीलिए ही आए थे क्रिसमस को देखने के लिए अच्छे से। बहुत अच्छा लग रहा है, आज ही आया हूँ, बहुत मज़ा आ रहा है। कहाँ कहाँ गए हैं? अभी तो यहाँ आया हूँ, वहाँ पे पार्क में गया था। अभी कल परसों जाऊँगा और जगह जाऊँगा। মই বৰ্তমান উপস্থিত আছোঁ শ্বিলঙৰ ৰাজপথত। অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে শ্বিলঙৰ ৰাজপথসমূহ। বিভিন্ন ধৰণৰ আলোকসজ্জাৰে সুসজ্জিত কৰা হৈছে প্ৰতিটো পথ উপপথ। মুঠতে এক আটক ধুনীয়া পৰিৱেশ শ্বিলঙৰ চৌপাশে। শ্বিলঙৰ পিছত আহিছোঁ এইবাৰ আমি গুৱাহাটীৰ পৰিৱেশলৈ। এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে তেওঁলোকে এক সিদ্ধান্ত লৈছে। কি সিদ্ধান্ত লৈছে বাপ্তিষ্ট চাৰ্চসমূহে আমি তেওঁৰ মুখেৰেই জানিবলৈ আমি চেষ্টা কৰিম। যিহেতু আমাৰ এক বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰ' খ্ৰীষ্টমাছ উপলক্ষে আমি শ্বিলঙৰ পৰা এইবাৰ গুৱাহাটীৰ পৰিৱেশৰ মাজলৈ আহিছোঁ। কিন্তু এইবাৰ
কেৰল পৰিৱেশন নকৰাৰ সিদ্ধান্ত আপোনালোকে লৈছে? বিশেষকৈ যে আমি আগতে প্ৰায় 20 তাৰিখমানৰ পৰাই আমাৰ প্ৰগ্ৰামবোৰ আৰম্ভ কৰোঁ, কিন্তু এইবাৰ এনেকৈ আমি যিহেতু জুবিন গাৰ্গৰ যি মৃত্যুৰ কাৰণ গোটেই অসমত বুলি নকওঁ, আমি অলমষ্ট গোটেই পৃথিৱীতে আমি এইটো দেখা পাইছোঁ যে তেওঁলোকে বহুতখিনি বস্তু পৰিহাৰ কৰিছে বুলি আমি ক'ব পাৰোঁ। আমি তেনেকৈ সেইকাৰণে এবাৰ কেৰল কৰা নাই। তাৰপিছতে আমাৰ যি প্ৰীতি ভোজ আছিল সেয়াও আমি কৰা নাই, আমি প্ৰগ্ৰামবোৰ বাদ দিছোঁ। বিশেষকৈ জাষ্ট মাত্ৰ আমাৰ উপাসনাৰ কাৰ্যসূচীহে আমি ৰাখিছোঁ। যদিও হিন্দু জন্ম হৈছিলে জুবিন গাৰ্গ, সদায় জাতি বৰ্ণ ভাষা নিৰপেক্ষ উৰ্ধত আছিল আচলতে। এনে ক্ষেত্ৰত আপোনালোকে এক ডাঙৰ সিদ্ধান্ত লৈছে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে। সেই সিদ্ধান্ত গুৱাহাটীৰ বাপ্টিষ্ট চাৰ্চসমূহৰ নেকি? গুৱাহাটী বাপ্টিষ্ট চাৰ্চ বুলি ক'ব নোৱাৰোঁ, আমাৰ প্ৰায় অসমৰ বহুতখিনি চাৰ্চে এইখিনি মানে সিদ্ধান্ত লৈছে। কাৰণ আমি এটা যদি আমি মন কৰোঁ, শিৱসাগৰ বাপ্টিষ্ট মণ্ডলীৰ এটা ভিডিঅ' পাইছোঁ, তেওঁলোকে যিটো এনাউন্স কৰিছে যে তেওঁলোকে এই বাহিৰৰ যি লাইটসমূহ ডেক'ৰেশ্যন লাইটসমূহ তেওঁলোকে সেইবোৰ একো হেৰি কৰা নাই, আৰু যি প্ৰীতি ভোজ আছিল বা তেনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক আছিল সেইবিলাক সকলো তেওঁলোকে পৰিহাৰ কৰিছে। আমি বৰ্তমান উপস্থিত হৈছোঁ কেৱল গুৱাহাটী বা অসমৰেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি গীৰ্জাঘৰটোত। 1844 চনত স্থাপিত পাণবজাৰত থকা গুৱাহাটীৰ খ্ৰাইষ্ট চাৰ্চত আমি উপস্থিত হৈছোঁ। ভূমিকম্পৰ সময়ত এই খ্ৰাইষ্ট চাৰ্চটো দুবাৰকৈ ভাঙিছিল আৰু তাৰপিছত পুনৰ নিৰ্মাণ কৰা হৈছিল। আমি ইয়াৰে সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ। পূৰ্বৰ দৰে জাক-জমকতা নাই, অতি সাধাৰণভাৱে তেওঁলোকে এইবেলি বৰদিন উদযাপন কৰিব, কাৰণ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আধিপত্য অসমলৈ সম্প্ৰসাৰিত হৈছিল। ব্ৰিটিছ শাসক আছিল খ্ৰীষ্টান ধৰ্মী লোক, সেয়েহে তেওঁলোকে এটা ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। সেই অনুসৰি পাণবজাৰ গুৱাহাটীত খ্ৰাইষ্ট চাৰ্চৰ প্ৰতিষ্ঠা কৰে। 1844ত প্ৰতিষ্ঠা কৰা গীৰ্জাটো 1856ৰ ভয়াৱহ ভূমিকম্পত ভাগি যোৱাৰ পিছত 1861ত পুনৰ নিৰ্মাণ কৰা হৈছিল। 1897 চনত অহা ভূমিকম্পত পুনৰ এবাৰ ভাঙি যায় এই গীৰ্জাঘৰটো, আৰু দেখিবলৈ পোৱা যায় যে 1978 চনত পুনৰ মেৰামতি কৰা হৈছিল। বৰ্তমান থকা অসম আৰ্হিৰ এই গীৰ্জাঘৰটো 2017ত পুনৰ মেৰামতি কৰা হয়। আৰু গুৱাহাটীত বৰ্তমান কেইবাটাও গীৰ্জা আছে যদিও পাণবজাৰৰ নেহৰু পাৰ্কৰ গাতে লাগি থকা গীৰ্জাটো হৈছে কেৱল গুৱাহাটীৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি গীৰ্জা। এইবাৰ বৰদিনত গুৱাহাটীৰ পৰিৱেশ কিছু সুকীয়া এই কাৰণে, কাৰণ মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই। আৰু সেয়েহে পূৰ্বতে যেনেধৰণে উলহ মালহেৰে গুৱাহাটীবাসীয়ে বৰদিন উদযাপন কৰিছিল তেনেধৰণৰ পৰিৱেশ নাই। আমাৰ সৈতে ফাদাৰ আছে, এইটো সকলোতকৈ আটাইতকৈ পুৰণি, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি, প্ৰায় 180 বছৰ পুৰণি এই গীৰ্জাঘৰটো, আৰু এইবাৰ কিন্তু সেই জাক জমকতা নাই। হয়, সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ দিছোঁ যে ইয়াতে অহাৰ বাবে। আৰু হয়, খ্ৰীষ্টমাছটো একচুৱেলি আমাৰ কাৰণে বহুত ডাঙৰ পৰ্ব, আৰু বছৰত একবাৰ আহে, ইয়াৰ কাৰণে আমি ভালকৈ চেলিব্ৰেশ্যন কৰোঁ, কাৰণ ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক এই জগতত পঠিয়ালে, আৰু সেই প্ৰেমৰ অৰ্থে আৰু এই শান্তিৰ বাৰ্তাৰ অৰ্থে আমি চেলিব্ৰেশ্যন কৰোঁ। হয়, আপুনি যেনেকৈ ক'লে ঠিক তেনেকৈ মানে এই বছৰত আমি আগৰ দৰে তেনেকৈ আমি কৰা নাই, কাৰণ আমি দুখ প্ৰকাশ কৰিছোঁ আমাৰ মৰমৰ
শিল্পী যে জুবিন দা আমাৰ মাজত নাই চ' ইয়াৰ কাৰণে আপোনালোকে যদি চাই তেনেকুৱা ডেক'ৰেশ্যন আমি তেনেকুৱা কৰা নাই কিছু প্ৰগ্ৰাম আছে হয় যিহেতু আমাৰ এইটো পৰ্ব হয় পৰ্বটো আমি পালন কৰিছোঁ কিন্তু আগৰ দৰে নহয় আগৰ বছৰত যেনেকুৱা কৰিছোঁ তেনেকুৱা নহয় হয় হয় বাপ্তিষ্টসকলে তেওঁলোকে কৈছে তেওঁলোকেও এইবাৰ কেৰলৰ পৰিৱেশন কৰা নাই আৰু আপোনালোকেও জাক জমকতা ইমান কৰা নাই আৰু আগতে যিবোৰ অনুষ্ঠান আছিল তেনেধৰণৰ অনুষ্ঠান নাই অতি সাধাৰণভাৱে উদযাপন কৰিব এই চাৰ্চটো 180 বছৰ পুৰণি ব্ৰিটিছৰ সময়ৰ চাৰ্চ হয় মানে অলপ যদি আমি হিষ্ট্ৰীটো জানিব বিচাৰিম হয় এইটো যেতিয়া ব্ৰিটিছবিলাক আছিলে তেতিয়া তেওঁলোকৰ সময়ত এইটো একচুৱেলি গভৰ্ণমেণ্ট চাৰ্চ আছিলে চ' ব্ৰিটিছসকলৰ এইটো গীৰ্জা আছিলে আৰু ঠিক তেনেকৈ তেওঁলোকে যেতিয়া এই ভাৰত দেশটো এৰি গ'ল তেতিয়া আমাৰ চাৰ্চক আমাক এৰি থৈ গৈছে এইটো উই আৰ দ্য হেৰিটেজ হিচাপে আমি সেইটো পাইছোঁ আৰু আমি ইয়াতে খুব সুখী যে এই গীৰ্জাঘৰত বা এই গীৰ্জাত আমি আছোঁ এইটোৰ কাৰণে আমি বহুত সুখী আছোঁ ভূমিকম্পৰ সময়ত দুবাৰকৈ ভাঙিছিলে নেকি হয় দুবাৰকৈ ভাঙিছিলে তেনেকুৱা হয় এইটো অৰিজিনেল ষ্ট্ৰাকচাৰ এইটো নহয় আগৰ অৰিজিনেল ষ্ট্ৰাকচাৰ বেলেগ আছিলে তাৰপিছত আকৌ নতুনকৈ বনোৱা হৈছে মানে যেতিয়া ভূমিকম্পৰ সময়ত ভাঙিছিলে দুবাৰমান মানে নতুনকৈ বনোৱা হৈছে নিৰ্মাণ কৰা হৈছে কিমানমান যেতিয়া বৰদিনৰ সময়ত কিমানমান লোকৰ সমাগম হয় কিমানমান ভক্ত আহে মানে এনে বেচিকেলি বৰদিনৰ সময়ত গীৰ্জাৰ সময় আছে গীৰ্জাৰ সময়ত নিয়াৰলি আমাৰ 200+ হৈ যায় আৰু লগতে আগৰ বছৰত নিয়াৰলি ইয়াতে অহা যোৱা গোটেই মিলাই এৰাউণ্ড 1 লাখ তেনেকুৱাটো হয় ইয়াতে অহা যোৱা গোটেই মিলাই ফালে হয় অহা যোৱা মিলাই ফালে হয় মানে 1 লাখ মান হয় মানে অকল বৰদিনৰ সময়ত নে সেই কেইটা দিনত মানে বৰদিনৰ সময়ত মানে 25 তাৰিখৰ যিটো নেকি 25 তাৰিখৰ দিনটোত প্ৰায় 1 লাখ লোকৰ সমাগম হয় অহা যোৱা গোটেই মিলাই ফালে আমাৰ সৈতে কিছু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম ক'ৰ পৰা আহিছে আমি নাৰেংগীৰ পৰা আহিছোঁ আমি এভৰি ইয়াৰ আহোঁ ইয়াতে বৰদিনৰ আগে মানে ইয়াতে ডেক'ৰেশ্যন কেনেকুৱা হয় নিউ ইয়েৰ ডেক'ৰেশ্যন আৰু খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন চাবলৈ ইয়াতে আহোঁ আৰু সদায় বৰদিনতো আহোঁ সদায় মানে বৰদিনৰ দিনটোতো আহে আৰু বৰদিনৰ আগতো কাৰণ এই যিহেতু বহুত পুৰণি কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি চাৰ্চ হয় এইটো চাবলৈ আহোঁৱেই আমি আগে চাবলৈ আহোঁ হয় খুব ভাল লাগে কেৱল খ্ৰীষ্টিয়ান বস্তিত থকা বাপ্তিষ্ট চাৰ্চে নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা খ্ৰাইষ্ট চাৰ্চ আৰু পাণবজাৰত থকা ছেইণ্ট জোচেফ চাৰ্চত নাথাকিব কেৰলৰ ধ্বনি নাথাকিব প্ৰীতি ভোজ নাথাকিব কোনো জাক জমকতা অতি অনুষ্টুপীয়াভাৱে নীতি নিয়ম অনুসৰি অতি সাধাৰণভাৱে এইবাৰ উদযাপন কৰিব বৰদিন हम लोग का गिरजा होगा लेकिन अगले जैसे साल जैसे जिंगल में ये सब नहीं होगा लेकिन हम लोग का प्रेयर करने के लिए वो लोग आएगा Beyond celebration, what message of Christmas do you think is most relevant for today's society? For today's society, we call Jesus as a Prince of Peace. Yes, definitely when we see lots of disharmony, that disunity, and when there is lots of discord between different people. So definitely when the Prince of Peace comes, when there's a peace within our hearts, and my prayer is that may the peace of Christ reign in our hearts, reign in our families, reign in our society.
ক'লেই গুৱাহাটীৰ শ্বপিং মলবোৰত বিশেষ সজ্জা। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী চিটি চেণ্টাৰত। বিভিন্ন ধৰণৰ লাইট লগোৱা হৈছে, বিভিন্ন ধৰণৰ আচলতে ডেক'ৰেশ্যন কৰা হৈছে। মুঠতে চালে চাই থাকিব মন যোৱা এক দৃশ্য। বৰদিন উপলক্ষে পৰিয়ালৰ সৈতে আহিছে শ্বপিং মলত, বন্ধুবৰ্গৰ সৈতে আহিছে শ্বপিং মলত, নিজৰ লগতে আত্মীয় স্বজনৰ কাৰণে উপহাৰ ক্ৰয় কৰিবলৈ। আৰু এতিয়া গুৱাহাটীৰ শ্বপিং মলত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। क्रिसमस सेलिब्रेशन शुरू हो गया है, कैसा लग रहा है? बहुत अच्छा, वेरी गुड। हाँ, ক'ৰ পৰা আহিছা? আমিতো এতিয়া কলেজৰ পৰা আহিছোঁ। কলেজৰ পৰা আহিছে। কেনেকুৱা লাগিছে ডেক'ৰেশ্যন? ভাল লাগিছে। ক্ৰিছমাছ বুলি ক'লে শ্বপিং মলবোৰ জিলিকি উঠে নহয় জানো? হয় হয়, সেইকাৰণে আমি ইয়াত আহিছোঁ, তাকে মানে পুৰা স্পাৰ্কলিং এটা আছে ন ইনভাইৰমেণ্টটো, সেইকাৰণে আহিছোঁ। তাত মানে অকণ মনটো একদম ব্ৰাইট হৈ যায়, অপেন আপ হৈ যায় আৰু। মেৰী ক্ৰিছমাছ। মেৰী ক্ৰিছমাছ। ক'ৰ পৰা আহিছা? মই খানাপাৰা। খানাপাৰা পৰা। কেনেকুৱা লাগিছে বৰদিন বুলি ক'লে শ্বপিং মলত এনেধৰণৰ ডেক'ৰেশ্যন? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু মানে বৰদিন বুলি ক'লেই আনন্দৰ উৎসৱ, আৰু মলবোৰত আহি এনেধৰণৰ জাক জমকতা দেখিলে কেনেকুৱা লাগে? বহুত ধুনীয়া লাগে, আৰু চবেতো ফটো উঠি ভাল পায়। ইয়াত মানে ক্ৰিছমাছ বুলি ক'লে ইয়াত আৰু জিজাছ খ্ৰাইষ্টৰ জন্ম বুলি ক'ব পাৰি, আৰু চব ইয়াত আহে ক্ৰিছমাছৰ দিনা। সেইটো কাৰণে আগদিনাই আহিব আৰু। মেৰী ক্ৰিছমাছ। ক'ৰ পৰা আহিছা? মই ইয়াতে বিএড কৰি আছোঁ, খ্ৰীষ্টান বস্তি। ক্ৰিছমাছ বুলি ক'লে কি মনলৈ আহে? ক্ৰিছমাছ বুলি ক'লে এতিয়া মানে এইটো বহুত মানে ভাল এটা অনুভৱ মানে ন, শীতৰ বতৰতে মানে চান্তা ক্লজে আমাক গিফ্ট দিব, কিবা দিব, এনেকুৱা ধৰণৰ আৰু। আপোনালোকৰ সকলোলৈ মানে প্ৰাগ নিজৰ ফালৰ পৰাই অসমবাসী সকলোলৈ খ্ৰীষ্টমাছৰ মানে শুভেচ্ছা জনাইছোঁ। আৰু এইবোৰ লাইটছবোৰ দেখি মনবোৰ ধৰা কাৰোবাৰ মন দুখত আছে, একদম মানে ভাল লাগি যায় মানে। এতিয়া আমি মানে এইটো আমাৰ লাষ্ট এক্সাম আছিলে, আজি লাষ্ট এক্সাম বিএড ফাৰ্ষ্ট ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি। তো আমি দি মেলি আহিছোঁ, এতিয়া মানে ভাল লাগি গৈছে আৰু মনটো। আৰু গুৱাহাটীত মানে ক্ৰিছমাছ বুলি ক'লে বহুতে শ্বপিং মলবোৰত লৈ আহে নহয় জানো? হয় হয়, কিন্তু মানে ভাল লাগে এনেকেই শ্বপিং মলবোৰতে আমি মানে বিশেষকৈ এতিয়া আমি সেইটো সুবিধাটো পাইছোঁ। কিন্তু এনেকৈ মানে ষ্ট্ৰীটত হওক ক'ৰবাত হওকতো সেইটো ইমান মানে ফুটি নুঠে ন, এনেকৈ মলবিলাকত বেছি এইটো মানে ফ'কাছটো কৰিব পাৰে আৰু। গীৰ্জাঘৰ আমি দেখুৱালোঁ। এইবাৰ আমি দেখুৱাম 140 বছৰ পুৰণি এখন বেকাৰী প্ৰতিষ্ঠান। ব্ৰিটিছৰ শাসনৰ পৰা বৰ্তমানলৈ চলি আছে সেই বেকাৰী প্ৰতিষ্ঠানখন। ব্ৰিটিছৰ দিনত ব্ৰিটিছসকলে এই প্ৰতিষ্ঠানখনৰ পৰাই ক্ৰয় কৰিছিল হেণ্ডমেড চকলেট আৰু প্লাম কেক। চনতে স্থাপন হৈছিল শেখ ব্ৰাদাৰ্ছ। বৰদিন উপলক্ষে শেখ ব্ৰাদাৰ্ছত উখল মাখল পৰিৱেশ। বৰদিন বিশেষ প্লাম কেক, ফ্ৰুটছ কেক, বাটাৰ কেক ক্ৰয় কৰিবলৈ গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা আহি ভিৰ কৰে গ্ৰাহকে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহলৈও বৰদিনৰ বিশেষ সামগ্ৰী পঠোৱা হৈছে। ব্ৰিটিছ শাসনকালতো বৰদিন উদযাপনৰ বাবে শেখ ব্ৰাদাৰ্ছে বিশেষ আইটেম প্ৰস্তুত কৰিছিল। সেই সময়ত ব্ৰিটিছসকলে বৰদিনত হেণ্ডমেড চকলেট বেছিকৈ ক্ৰয় কৰিছিল। আমাৰ যিমান ৰ মেটেৰিয়েল ধৰক বেলিয়াম চকলেট চব বাহিৰৰ পৰাই আমি ইম্পৰ্ট কৰিছোঁ। বহুত ৰ মেটেৰিয়েলছো আমি আমাৰ এটা টাইমত চিজ ষ্ট্ৰ বনাইছোঁ। চিজটো আমি অষ্ট্ৰেলিয়াৰ পৰা এনেকুৱা ৰ মেটেৰিয়েলছ আমি বাহিৰৰ পৰা আনি এটা সেইখিনি সময়ত ব্ৰিটিছৰ সময়ত মানে অষ্ট্ৰেলিয়াৰ পৰা চিজ আহিছে। অষ্ট্ৰেলিয়াৰ পৰা চিজ আহিছে। চিজ ষ্ট্ৰ এটা ফেমাছ চকলেট চিজ বিস্কুট চিজ বিস্কুট আৰু
মুঠতে বৰদিন বুলি ক'লে গ্ৰাহকৰ ভিৰ বাঢ়ে শ্বেখ ব্ৰাদাৰ্ছত। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমলৈ আহিলে শ্বেখ ব্ৰাদাৰ্ছৰ চীজ ষ্ট'ৰ জুতি লৈছিল। আপুনি জৱাহৰলাল মানে শ্বেখ ব্ৰাদাৰ্ছৰ কি ভাল পাইছিলে? তেখেতে চিজ ষ্ট্ৰটো ভাল পাইছে, যিটো আমি বাহিৰৰ পৰা চিজ আনি চিজ ষ্ট্ৰটো বনাইছিলে। তেখেতৰ সেইটো ফেভাৰেট আছিলে জৱাহৰলাল নেহৰু। ইনফেক্ট তেখেতৰ ডক্টৰ ইন্দিৰা গান্ধীৰো ফেভাৰেট আছিলে সেইটো। কেনেকৈ গম পালে এইটো কথা? এইটো আমি তেওঁলোকৰ যিটো ইণ্ডিয়া গান্ধী টাইমততো জেড কেটেগৰী ছিকিউৰিটি আহি যায় আমাৰ ইয়াতে, তেখেতে থাকে এনি টাইম প্ৰডাকশ্যনত। সেইটো বস্তু স্পেচিয়েলকৈ মেনুফেকচাৰ কৰিব দিয়ে আমাক, যে এইটো তেওঁলোকৰ ফেভাৰেট, এইটো আমাক লাগিবই। মানে যেতিয়া অসমত আহে হয়, তেওঁলোকৰ এটা প্ৰট'কল থাকে, প্ৰট'কলটো ব্ৰেক কৰি তেখেতে আকৌ বিচাৰিছিলে আই ৱান্ট ছাম মোৰ চিজ ষ্ট্ৰছ। আৰু ইন্দিৰা গান্ধী তেখেতৰ ডক্টৰৰ ছেম একদম এইটো খুব হেৰি কৰিছিলে, অসমত আহিলেই শ্বেখ ব্ৰাদাৰ্ছৰ চিজ ষ্ট্ৰটো লাগে তেওঁলোকক। শ্বেখ ব্ৰাদাৰ্ছৰ সেই সুস্বাদু খাদ্যৰ প্ৰশংসাক উপচাই পেলাই ব্ৰিটিছ গভৰ্ণৰে দিয়া চিঠি এতিয়াও জিলিকি আছে ব্ৰিটিছ মিউজিয়ামত। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে ডক্টৰ দীপংকৰ বেনাৰ্জী। তেখেতে কিবা এটা কামত লণ্ডনত গৈছিল, যাওঁতে লণ্ডন মিউজিয়ামত গ'লে তেতিয়া গৈ তেখেতে এটা আমাৰ লেটাৰ পালে শ্বেখ ব্ৰাদাৰ্ছত। তেতিয়াৰ দিনত মানে ব্ৰিটিছ মানে গভৰ্ণৰে ইছ্যু কৰিছিল, তেতিয়া আমাৰ শ্বিলঙত কেপিটেল আছিলে। তেওঁ মানে এদিন তেখেতে মানে ব্ৰেড ৰেগুলাৰ পোৱা নাই, তো ব্ৰিটিছ গভৰ্ণৰে তেখেতে কৈছে লোকেল ব্ৰেড ইজ ভেৰি ষ্টিকি এণ্ড হাৰ্ড, চ' প্লিজ মেক এৰেঞ্জমেণ্ট to get the bread supply from Sheikh Brothers regularly. বৰদিনলৈ কিছু মুহূৰ্ত বাকী থকা অৱস্থাত উত্তৰ পূৰ্বাঞ্চলৰ খ্ৰীষ্টান ধৰ্মী ৰাজ্যসমূহত আৰম্ভ হৈছে আনন্দ উল্লাস। এইবাৰ শ্বিলং নহয়, মিজোৰাম, নাগালেণ্ড, অৰুণাচলৰ বৰদিনৰ পৰিৱেশ দেখুৱাম। শীতক নেওচি খ্ৰীষ্টান ধৰ্মী এইসমূহৰ ৰাজ্যত এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। Happy New Year's advance, Happy Christmas to all the publics, जितना भी व्यूवर्स और इस मीडिया के जरिए जितना भी देख रहे हैं, हमारा ट्रिनिटी प्रेयर सेंटर का क्रिसमस कमेटी का ओर से एडवांस हैप्पी क्रिसमस एंड एडवांस हैप्पी न्यू ईयर्स। जैसे कि हम लोग आज से हम लोग का ये प्रोग्राम जो शुरू होगा क्रिसमस का, कल 25 तारीख को होगा, कल्चरल नाइट भी होगा आज का शाम को। और जितना भी व्यूवर्स इस मीडिया के जरिए देख रहे हैं, आप लोग हो सकने से जैसे भी ये क्रिसमस का इवेंट को विटनेस करने के लिए आइए, और हैप्पी न्यू ईयर्स एंड मेरी क्रिसमस टू ऑल दैट। और हम लोग का यहाँ ट्रिनिटी प्रेयर सेंटर पे अभी हम लोग का क्रिसमस अभी चल रहा है, और आज शाम से हम लोग स्टार्ट होगा। और ये कल्चरल प्रोग्राम भी होगा। कोई हमारे यहाँ का फ्रेंड और जितना अभी मेरा दोस्ती यारी और मेरा जितने लोग और यहाँ का व्यवहार और आप लोग भी आ सकते हैं। ये ट्रिनिटी प्रेयर सेंटर जो किसी का भी नहीं है, ये मालिक नहीं होता है, और जो भी हर धर्म जो यहाँ आ सकते हैं, और इसलिए है यहाँ पे आइए।
প্ৰাকখনত বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল আনন্দ। বিশ্বত চলি থকা অশান্ত পৰিৱেশবোৰ শান্ত হৈ উঠক। অসূয়া অপ্ৰীতি দূৰ কৰাৰ নিমিত্তে ঈশ্বৰে পঠিয়াই দিয়া প্ৰভু যীশুখ্ৰীষ্টই মচি দিয়ক সমাজৰ বেয়া দিশবোৰ। সকলোৱে শান্তি সম্প্ৰীতিৰে সমানে আগবাঢ়ি যাওক। কাৰ্যত পৰিণত হওক শুভ বৰদিন। আমাৰ এই বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰ'ৰ পৰা মই ববিতা গগৈ বিদায় লৈছোঁ। ধন্যবাদ।